প্ৰায় ৩ দিন হ'ল বৰগুলি অঞ্চলৰ কেইবাটা ৱাৰ্ড জলমগ্ন হৈ আছে। বহুতো ঘৰ পানীৰ মাজত আবদ্ধ হৈ আছে, ৰাস্তা ছিগিছে আৰু যিবিলাক কৃষি ক্ষেত্ৰ আছিলে যেনে লাও খেতি, স্কচ খেতি, আপোনাৰ ভাতকেৰেলা খেতি, জলকীয়া খেতি, বিভিন্ন ধৰণৰ খেতি আছিলে, চাং খেতি আছিলে। বহু বিঘা মাটি খেতি নষ্ট হৈছে। যিবিলাক ফচল ধৰা আৰম্ভ হৈছিলে, কৃষকসকলে বহুত কষ্ট কৰি কপালৰ গাম মাটিত পেলাই সেই শস্যবিলাক কৰিছিলে, আজি গোটেইখিনি ধ্বংস হৈছে। গতিকে এই ক্ষেত্ৰত সহায় কৰাৰ কাৰণে ইতিমধ্যে মই SDO চিভিল কলিয়াবৰক কৈছোঁ, জিলা কৃষি বিষয়াক কৈছোঁ, চাৰ্কল অফিচাৰক কৈছোঁ, সকলো বিষয়াক জনোৱা হৈছে। তেওঁলোকে ইয়াত আহি পৰিদৰ্শন কৰি এই লোকসকলক ক্ষতিপূৰণ দিয়াৰ কাৰণে ব্যৱস্থা কৰিবলৈ আশা ৰাখিছোঁ। মই ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগতো যোগাযোগ কৰিম আৰু এই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক যাতে চৰকাৰে সাহায্য প্ৰদান কৰি তেওঁলোকক এই দুখৰ সময়ত সমভাগী হয়, তাৰ কাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাইছোঁ। 3 দিন বানপানী 3 দিন হৈ গৈছে, এতিয়ালৈকে বান সাহায্য দিয়া নাই, কেতিয়া দিয়া হ'ব? কাৰণ এই কথাটো আজি আমাৰ SDO চিভিল কলিয়াবৰক আমি অৱগত কৰিছোঁ। গতিকে তেওঁলোকে আজিয়েই এটা ব্যৱস্থা কৰিম বুলি আশ্বাস দিছে। গতিকে আশাবাদী যে আজি চৰকাৰৰ ফালৰ পৰা এই দুৰ্গত লোকসকলক সহায় কৰাত আগবঢ়াব। কিমান ৰাইজ বানাক্ৰান্তত আক্ৰান্ত হৈছে? আজি প্ৰায় ৩,০০০ ওপৰত মানুহ বানাক্ৰান্ত হৈছে আৰু কৃষিভূমি প্ৰায় 1000 বিঘা মাটি কৃষিভূমি নষ্ট হৈছে। গতিকে বিশেষকৈ ক্ষতি বেছিকৈ হৈছে খেতিয়কসকলৰ। গতিকে খেতিয়কসকলে বছৰত এই খেতিৰ দ্বাৰা গোটেই বছৰটো তেওঁলোকে চলে আৰু এই খেতিটো নষ্ট হোৱাৰ লগে লগে গোটেই বছৰটো তেওঁলোকে হাহাকাৰত ভুগিব লাগিব। গতিকে এই ক্ষেত্ৰত চৰকাৰে দৃষ্টি নিক্ষেপ কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু মই অসমৰ কৃষিমন্ত্ৰী মহোদয়কো মই ইয়াৰ পৰা গৈ যোগাযোগ কৰিম, তেওঁকো অৱগত কৰিম বিষয়টো। দেখা গৈছে যে এইটো ৰিং বান্ধ যিটো আছে মথাউৰি, এইটো ৰিং বান্ধটো মেৰামতি কৰিব লগা আছে আৰু ইয়াত কেইবাঠাইতো মানে এটা ঠাইত ৰাস্তা ছিগিছে, দ হৈ গৈছে। তাত ইতিমধ্যে মই খণ্ড উন্নয়ন বিষয়াক মই অনুৰোধ জনাইছোঁ যে বাঁহৰ এটা দলং দি হ'লেও এই মানুহখিনি অহা যোৱা কৰাৰ কাৰণে সুবিধা কৰি দিয়ে আৰু য'ত ভাঙিছে তাত এখন RCC কালভাৰ্টৰ দৰকাৰ আছে। গতিকে গোটেই কথাখিনি জনোৱা হৈছে আৰু পৰ্যায়ক্ৰমে মই খবৰ লৈ থাকিম আৰু অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা লোৱাৰ কাৰণে মই চেষ্টা কৰিম। নদী কাষৰীয়া ৰাইজে আচলতে বানপানীতে স্থায়ী সমাধান বিচাৰিছে, কি ক'ব? হয়, এই কথাটোতো আজি পূৰ্বৰ পৰাই আমি কৈ আহিছিলোঁ যে বানাক্ৰান্ত লোকসকলক স্থায়ী সমস্যাটো স্থায়ীভাৱে সমাধান কৰিব লাগে আৰু আমি এই কথাবিলাক অসম বিধানসভাৰ মজিয়াটো সজোৰে উত্থাপন কৰি আহিছোঁ, কিন্তু আজিলৈকে স্থায়ীভাৱে বানৰ সমস্যাটো সমাধান হোৱা নাই। গতিকে এইবাৰো আমি বিধানসভাৰ মজিয়াৰে এই কথাখিনি দাঙি ধৰিম আৰু আশা কৰোঁ চৰকাৰে বান সমস্যাটো একেবাৰে সমূলি নাইকিয়া কৰাৰ কাৰণে এটা পাৰ্মানেণ্ট চলিউশ্যন ল'ব বুলি আশাবাদী।